এই ভিডিঅ'টোত ৰবাৰ্ট ফৰ্ষ্টৰ কবিতা ডাষ্ট অফ স্নোৰ অসমীয়া সাৰাংশ আৰু প্ৰশ্ন উত্তৰৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ডাষ্ট অফ স্নো কবিতাটোৰ জৰিয়তে ৰবাৰ্ট ফৰ্ষ্টে এটা খুব সুন্দৰ পইণ্ট অফ ভিউ আমাৰ আগত ৰাখিব চেষ্টা কৰিছে। আমি কিছুমান এনেকুৱা কথা জীৱনত মানি চলো যিবিলাকৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকে। ইয়াৰ দ্বাৰা মানুহে অযুক্তিকৰভাৱে কিছুমান ঘটনা বা ফলাফলৰ সৈতে নিৰ্দিষ্ট কাম বা চিন সংযোগ কৰে। উদাহৰণস্বৰূপে কৰবালৈ গ'লে ৰাস্তাত যদি ক'লা মেকুৰী দেখো তেতিয়াহ'লে সেইটো অমংগলৰ চিন বুলি আমি মানি লওঁ। ঘৰৰ ওচৰত কাউৰীৰ মাত শুনিলে অমংগল হ'ব বুলি আমি বিশ্বাস কৰি লওঁ। কেতিয়াবা হাতৰ তলুৱাৰ খজুৱতি উঠিলে সেইটো পইচাৰ পোৱাৰ লক্ষণ বুলি আমি ভাবি লওঁ। বৈজ্ঞানিক কোনো ভিত্তি নোহোৱাকৈয়ে আমি এইবোৰ কথা মানি চলো। এই কবিতাত এনেকুৱা এটা কথাৰ ওপৰতে গুৰুত্ব দিয়া হৈছে যাৰ ফলত এই ছুপাৰষ্টিশ্যনবোৰৰ যে কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু সেইবোৰে যে আমাৰ জীৱনত প্ৰভাৱ নেপেলায় সেইটো আমি বুজিব পাৰিম। ডাষ্ট অফ স্নো। The way a crow shook down on me, the dust of snow from a hemlock tree has given my heart a sense of mood and shaped some part of a day I had rued. এই কবিতাটোত কবিয়ে দুটা নিগেটিভ বস্তুৰ ওপৰত গুৰুত্ব দিছে। নিগেটিভ বুলি এই কাৰণে কৈছো, সাধাৰণতে আমি এনেধৰণৰ বস্তুবোৰ নিগেটিভ বুলি ধৰি লওঁ। প্ৰথমটো হৈছে ক্ৰ'। কাউৰীক আমি কেতিয়াও পজিটিভলি নাভাবো। কাউৰীৰ মাত শুনিব বৰ কৰ্কশ, লগতে দেখাতো কাউৰীটো ইমান ধুনীয়া নহয়। ঠিক তেনেদৰে হেমলক ট্ৰী এডাল পয়জনাছ ট্ৰী যাৰ কিছুমান বগা বগা ফুল থাকে আৰু সাধাৰণতে এই গছডালক বিষাক্ত হোৱাৰ বাবে নিগেটিভ বুলি ধৰা হয়। এই কবিতাটোৰ থুলমূল অসমীয়া অৰ্থ হৈছে যেতিয়াই এটা কাউৰীয়ে হেমলক ট্ৰীৰ পৰা বৰফৰ ডাষ্ট, ইয়াত ডাষ্ট মানে ধূলি নহয়, গছত পৰা বৰফৰ পৰা যেতিয়া অকণমান সিঁচৰিত হৈ গাত পৰিব সেইটোক কবিয়ে ডাষ্ট বুলি অভিহিত কৰিছে। ডাষ্ট মোৰ গাত পেলাই দিলে তেতিয়াই মোৰ মুডৰ এটা চেঞ্জ আহিল আৰু সেই চেঞ্জটো যদিও নিগেটিভ হ'ব লাগিছিল কিন্তু পজিটিভ চেঞ্জ এটা আহিল। নিগেটিভ হ'ব লাগিছিল বুলি এইকাৰণে ধাৰণা কৰি লোৱা হৈছে যিহেতু কাউৰী আৰু হেমলক ট্ৰী দুয়োটাই নিগেটিভ বস্তু বুলি সমাজত ধৰা হয়, এটা ছুপাৰষ্টিশ্যন আছে। কিন্তু কবিৰ সেই বৰফখিনি গাত পৰি মনত এটা পজিটিভ চেঞ্জ আহিল আৰু তেওঁ যিখিনি সময় দিনটোৰ বাকী আছিল সেইখিনি সময় ভালদৰে কটাব পাৰিলে। এই সৰু ইনচিডেণ্টটোৰ জৰিয়তে তেওঁৰ দিনটোৰ বাকীখিনি সময় ভালদৰে পাৰ হ'ল। ইয়াৰ আছামিজ চামাৰিটো হৈছে দ্য পয়েম ডাষ্ট অফ স্নো বাই ৰবাৰ্ট ফৰ্ষ্ট shows how a small moment in nature can change our mood and bring happiness. The poet describes how a crow shook some snow from a hemlock tree and it fell on him. This small act unexpectedly made him feel better and brightened his mood. He was having a bad day, but this little moment saved a part of it and made him feel thankful. The poem teaches us that even a simple and unexpected things in life can make a big difference. এটা বেয়া দিন পাৰ কৰি থকাৰ মুহূৰ্ততে কবিৰ গাত যেতিয়া হেমলক ট্ৰীৰ পৰা ক্ৰ'টোৱে বৰফ পেলাই দিছিল তেতিয়াৰ পৰাই কবিৰ মুডটো ঠিক হৈছিল। আৰু এই সৰু ইনচিডেণ্টটোৱে বা দিনটোৰ সৰু সেই মুভমেণ্টখিনিয়ে তেওঁৰ মনৰ মাজৰ পৰা বেয়াখিনি আঁতৰাইছিল। ইয়াৰ জৰিয়তে আমি এইটোৱে শিকিব পাৰোঁ যে সৰু সৰু কিছুমান চিম্পল কথাই আমাৰ দিনটো কেতিয়াবা আনএক্সপেক্টেডভাৱে চেঞ্জ কৰি দিব পাৰে আৰু যিবোৰ কথাক আমি কেতিয়াবা ইগন'ৰ কৰোঁ বা কোনো যুক্তি নোহোৱাকৈ বেয়া বুলি ভাবি লওঁ সেইবোৰেও কেতিয়াবা আমাৰ জীৱনলৈ ভাল মুহূৰ্ত আনিব পাৰে। এইবাৰ আমি ইয়াৰ কুৱেশ্যন আনচাৰকেইটা আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ এ ডাষ্ট অফ স্নো? হোৱাট ডাজ দ্য পয়েট চে হেজ চেঞ্জ হিজ মুড? হাউ হেজ দ্য পয়েটছ মুড চেঞ্জ? ইয়াত তিনিটা কুৱেশ্যন সোধা হৈছে। প্ৰথমটো হৈছে ডাষ্ট অফ স্নো কি, তাৰপিছত কিহে কবিৰ মুড চেঞ্জ কৰিছে আৰু তাৰ পিছৰটো হৈছে কবিৰ মুড কেনেকে চেঞ্জ হৈছে। গতিকে প্ৰথমটোৰ উত্তৰ হৈছে ডাষ্ট অফ স্নো মানে হৈছে বৰফৰ সৰু সৰু পাৰ্টিকলবোৰ। সাধাৰণতে যেতিয়া বৰফ পৰে সেই বৰফটো আমি ৰেফ্ৰিজাৰেটৰত জমা কৰা বৰফৰ নিচিনা নহয়, এইটো সৰু সৰু পাৰ্টিকল ধূলিৰ দৰে থাকে আৰু যিটো প্ৰকৃতিৰ এটা সৰু বস্তু, সৰু পাৰ্ট, কিন্তু ইয়ে কবিৰ মনত এটা ডাঙৰ ইম্পেক্ট পেলাব পাৰিছে। আৰু কবিৰ মুডটো কিহে চেঞ্জ কৰিছিল? যেতিয়া কাউৰীটোৱে হেমলক ট্ৰীৰ পৰা কবিৰ গাত বৰফ পেলাই দিছিল, যাক কবিয়ে ডাষ্ট অফ স্নো বুলি অভিহিত কৰিছে, সেই কাৰ্যটোৱে কবিৰ মুডটো চেঞ্জ কৰি দিছে। আৰু কবিৰ মুডটো কেনেকে চেঞ্জ হৈছে? কবি প্ৰথমতে আনহেপি হৈ আছিল, কিবা কাৰণত দুখী হৈ আছিল আৰু সেই ইনচিডেণ্টটোৰ পিছত কবিৰ মনটো চেঞ্জ হৈ গৈছিল আৰু আগৰ নিগেটিভিটিখিনি নোহোৱা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে হাউ ডাজ ফৰ্ষ্ট প্ৰেজেণ্ট নেচাৰ ইন দিছ পয়েম? এই কবিতাটোত প্ৰকৃতিক কেনেদৰে দেখুৱাইছে? আমি যদি ভালদৰে লক্ষ্য কৰোঁ এই কবিতাটোত ফৰ্ষ্টে প্ৰকৃতিক এটা হিলিং পাৱাৰ হিচাপে দেখুৱাব গৈছে। প্ৰকৃতিৰ বিভিন্ন বস্তুৰ জৰিয়তে আমি নিজকে কেনেকে হিল কৰিব পাৰোঁ বা আমাৰ মনটো কেনেকে চেঞ্জ কৰিব পাৰোঁ, আমাৰ নিগেটিভিটিখিনি কেনেকে নোহোৱা কৰিব পাৰোঁ, সেই বস্তুটো এই কবিতাৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে। যদিহে এই প্ৰশ্নটোৰ 1 নম্বৰীয়া হয় তেতিয়াহ'লে প্ৰথমখিনি লিখিলে হৈ যাব, কিন্তু যদি বেছি মাৰ্কছ থাকে তেনেহ'লে
তিনিটামান পইণ্ট কৰি লিখি দিলে বেছি ভাল হ'ব। তলত এইকেইটা পইণ্টে মাৰ্কছ কেৰি কৰাত বেছি সহায় কৰিব। তেনেকুৱা কেইটামান পইণ্ট হৈছে যে বেছিভাগ কবিতাতে কবিয়ে সাধাৰণতে কিছুমান দেখাত ধুনীয়া বা মাতটো ধুনীয়া চৰাইৰ ওপৰত কবিতা লিখে। নাইটিংগেল হওক, ৰাজহাঁহ বা স্পেৰো, ঘনচিৰিকা এইবিলাকৰ ওপৰত লিখে। কিন্তু ইয়াত কবিয়ে ক্ৰ'ৰ ওপৰত লিখিছে। আমি নিগেটিভিটিৰ প্ৰতীক হিচাপে ধৰো। কিন্তু এই ক্ৰ' এটাই কবিৰ নিগেটিভ মনটো, কবিৰ দুখী মনটোক সুখী কৰি তুলিছে। ঠিক তেনেদৰে হেমলক ট্ৰী, যিটো পয়জনাছ ট্ৰী, গতিকে এনেধৰণৰ গছৰ ওপৰত সাধাৰণতে কবিয়ে কবিতা নিলিখে আৰু ইয়াক ডাৰ্কনেছ বা নিগেটিভিটিৰ লগতহে তুলনা কৰা হয়। কিন্তু কবিয়ে ইয়াক এট্ৰাক্টিভ হিচাপে দেখুৱাইছে। এই দুইটা বস্তুৱে ক্ৰ' আৰু হেমলক ট্ৰী, যিকেইটাক সমাজত ডাৰ্কনেছৰ লগত তুলনা কৰা হয়, নিগেটিভিটিৰ লগত তুলনা কৰা হয়, প্ৰকৃতিৰ সেইকেইটা বস্তুৱে এই কবিতাটোত কিন্তু কবিৰ বেয়া দিন এটাক ভাল দিনলৈ পৰিৱৰ্তিত কৰিছে। গতিকে এই কবিতাটো আন কবিতাতকৈ এইবিলাকৰ কাৰণে অকণমান ব্যতিক্ৰম। আৰু প্ৰকৃতিৰ সকলোবোৰ বস্তুৱে যে আমাৰ দৰকাৰী, সকলোবোৰ বস্তুকে যে আমি প্ৰেজ কৰিব লাগে, সেই কথাটো এই কবিতাটোৰ জৰিয়তে আমি বুজিব পাৰো। প্ৰকৃতিৰ সকলোবোৰ বস্তুৱে ধুনীয়া, মাত্ৰ আমাৰ দৃষ্টিভংগী সঠিক হ'ব লাগে। 3 নম্বৰ কুৱেশ্যনটো হৈছে Have there been times when you felt depressed or hopeless? Have you experienced a similar moment that changed your mood that day? এইটো কুৱেশ্যনত সোধা হৈছে যে আপুনি কেতিয়াবা ডিপ্ৰেছড বা হপলেছ হৈছেনে? তেনেকুৱা সময় আপোনাৰ আহিছেনে? আৰু এটা মুহূৰ্তই যেনেদৰে কবিৰ মুডটো চেঞ্জ কৰি দিলে, আপোনাৰ তেনেকুৱা হৈছেনে? এই আনচাৰটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব। আনচাৰটো লিখোঁতে নিজৰ তেনেকুৱা এটা মুহূৰ্তৰ কথা লিখিব পাৰি। গতিকে আমি ইয়াত এটা তেনেকুৱা কমন আনচাৰ এটা দি দিছোঁ। ইচ্ছা কৰিলে এইটো লিখিব পাৰিব, নহ'লে নিজৰ যদি তেনেকুৱা মুভমেণ্ট আছে, আচলতে সকলো মানুহৰে তেনেকুৱা মুভমেণ্ট থাকিবই, তেনেকৈ নিজৰ অভিজ্ঞতাৰ পৰা লিখিলে উত্তৰটো বেছি ধুনীয়া হ'ব। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি যদি চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আনৰ লগত শ্বেয়াৰ কৰিব। আপোনাৰ কিবা ক'বলগীয়া থাকিলে আমাক কমেণ্টত জনাব। এই লেটাৰ টু গড ষ্টৰীটোৰ কুৱেশ্যন আনচাৰ আৰু আছামিজ চামাৰীৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব। ইয়াৰ পাছৰ ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।